নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ইংৰাজী নৱবৰ্ষৰ আমাৰ ফালৰ পৰা আপোনালোকক শুভেচ্ছা যাচিলোঁ। তো আজি 1 তাৰিখ কি কৰি আছোঁ আপোনালোকে চাই থাকক। মাংস বনাব লৈছোঁ, লোকেল মুৰ্গী। মানুহজনে দেখুৱাই থাকিব কেনেকৈ বনাই আছোঁ। সুৰঞ্জনা দাস চেনেলটোত মই আজি ৱেলকাম দি দিছোঁ আপোনালোকে দেই, চাই থাকিব হা। ये मुंह से सुपारी निकाल के बात कर रहे बाबा। इसके मुंह में पैदाइशी सुपारी है, ये तोतला है। এতিয়া আজি 1 তাৰিখ যিহেতুকে সেইটো কাৰণে মানে আমি এতিয়া একদম লোকেল চিকেন খাম আৰু কিটিক চাইড আছে। কি কৰি আছে আপোনালোক অকণমান দেখুৱাই ল'ম বুলি ভাবিছোঁ। তো গাইছ চাওক, এতিয়া ইয়াৰ কিটিক চাইড আছে। তাই আজি অথনে বা আজি এতিয়া আধা ঘণ্টামান বেছি সময় হ'ল। তাই অকল বাচনে ধুই থাকিব লাগে, গম পাইছেনে? এয়া হাত চাত কুচাই লৈছে আৰু ইয়াত দেখিছে তাই বুদ্ধি দেখিছেনে? ইয়াৰ চকী এখন পাই লৈছে, পাই লৈ বাচন ধুইছে। এইখিনি বাচন, এই গোটেইখিনি বাচন চাহ খোৱা বাচন আছিলে, তাই গোটেইখিনি ধুইছে। শুন, ধুইয়ে থাকিবা নেকি? ধুইয়ে থাকিবা, হ'ব নালাগে আৰু থৈ দিয়া। আহিবলৈ নিদিয়া দেখিছে নহয়। তো এয়া এতিয়া মছলা পিচি আছে, লং ইলাচি আৰু আদা নহৰু জলকীয়া চব পিচি ল'ব। পিচি লৈ একদম আজি লোকেল চিকেন আৰু ধুনীয়াকৈ বনাব, খাম দকহি। ভিডিঅ'টো চাই থাকিব আপোনালোকে। মই খালি বনাই খোৱাওহে, মোক বেলেগ কাম নাই ঘৰত। जो गुटखा खा रहे हैं जिससे कैंसर होता है, इससे कई आदमी मर जाते हैं, फिर भी आप गुटखा खा रहे हैं जी। দেখিছে নহয় কেনেকৈ কথা কয়। মোক কপাল আৰু এখন ঘৰৰ ৰাতিপুৱা কামটো চব ময়ে কৰোঁ, অকণমান এতিয়া সহায় কৰি দিয়ে আৰু সেয়াই। তাতে মোৰ গাটো ইমান এটা ভাল নহয়, সেইকাৰণে। नहीं सारुण के यहाँ कुछ तो गड़बड़ है, जरूर कोई ना कोई गड़बड़। গাইছ এতিয়া মানে কিটিক চাহ খুৱাই দিলোঁ, সেইকাৰণে মনে মনে কথা কৈছোঁ। তাইক ভাত পানী খুৱাই ল'লোঁ, আগতীয়াকৈ খুৱাই দিলোঁ। বাক দেখুৱাই আনোচোন বাৰু আপোনালোকক। এইজনী কিটিক চাহ, এইজনী দিনত আজি নুশুলে, সেইকাৰণে মানে সোনকালে শুইছে তাই। সেইকাৰণে সোনকালে লৰালৈকে ভাততে আলু দি মানে তাইক খুৱাই দিলোঁ, যিহেতুকে নহ'লে ভাত পানী নাখালে মানে বেয়া লাগে যে, সেইকাৰণে খুৱাই দিলোঁ আৰু ৰাতিও দীঘল হয় সেইকাৰণে। মাংস বনাই আছে, তাকে ভাবিলোঁ এবাৰ চাওঁচোন বাৰু। এইয়া চিকেন বনি আছে ঠাণ্ডাত। এদিন পিছে মাংস খাই কি ক'ম আৰু, আমনি লাগি গৈছে মাংস খাই। আৰু যিহেতুকে এতিয়া এইটো ছিজন পাৰ্টি কৰা ছিজনে হয়, অন্য বেলেগ মানুহ নাথাকিলেও দুটাই বম এনজয় কৰি আছোঁ আৰু খোৱা বোৱা ক্ষেত্ৰত। আৰু এয়া মিষ্টাৰ পংকজ আছে, কথা পাতি আছে। এয়া এনজয়। একদম মাংসৰ খুচবু ইমান ধুনীয়া আহিছে নহয়, মই মানে থাকিব পৰা নাই আৰু আঁতত একদম ওচৰত গোন্ধ ল'বলৈ আহিছোঁ আৰু। এয়া ধুনীয়াকৈ গোন্ধাইছে একদম মছলা। এয়া দেখাম আপোনালোকক কি ধুনীয়াকৈ পটাৰত পিচি লৈছে চাওক। এয়া এইখিনি সৰহকৈ আছে, আপোনালোকে তাকৰকৈ দেখিছে। এইখিনি একদম আদা নহৰু মই যে যিখিনি দেখাইছিলোঁ, লং ইলাচি চব পিচি ধুনীয়াকৈ এতিয়া দি দিব। অলপমান দিলে নেকি, সেইকাৰণে ধুনীয়া গোন্ধটো আহিছে, মানে লং ইলাচি গোন্ধটো আহিছে। তাকে আৰু এতিয়া খাম আৰু খাই থাকোঁতেও ভিডিঅ' কৰিম বাৰু, আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্টত। এতিয়া আমাৰ ভাত খাবলৈ হৈ গ'ল আৰু এয়া প্ৰায় এজনটো এয়া বহিলে আৰু খাবলৈ। আপোনালোকে দুটাই নধৰিব, মই ধৰিছোঁ। কেনেকৈ খাবলৈ ধুনীয়া নে? মই বনাইছোঁ, মই ভাল বুলি ক'লে কি বুলি ভাবিব? তুমি খাই ৰিভিউটো দিয়া ন। অ'কে ঠিক আছে। এতিয়া গাইছ মই খাই লওঁ, খাই লৈ আপোনালোকক জনাই আছোঁ। আমাৰ বাইদেৱে খাবলৈ আৰম্ভ কৰিছে। বহুত ধুনীয়া আছে। পাইছা একদম 10ৰ ভিতৰত তুমি 11 পাইছা। अरे कहना क्या चाहते हो? বহুত ধুনীয়া হৈছে খাবলৈ। আমি খাই লওঁ। একো মছলা ইউজ কৰা নাই, পেকেটৰ মছলা, আদা নহৰু, লং ইলাচি, দালচেনি পটাত পিছা।
সেয়া মই জ্বলা দিছোঁ ঠাণ্ডা দিনটো জ্বলা খাব লাগে ধুনীয়া আছে বহুত ধুনীয়া আছে খাবলৈ সঁচাকৈ বহুত ধুনীয়া আছে ঠিক আছে লগ পাই আছোঁ ভাত খাই বাই বাই বহুত ঠাণ্ডা একদম গৰম বঢ়িয়া তো গাইছ এতিয়া আমি ভাত পানী খাই হৈ গ'ল মাংসৰ চব্জি খাই ভালেই লাগিছিল আজি ভিডিঅ' ইমানখিনিয়ে আছিল ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত তাই আমাৰ চাপৰ মানে এনেকৈ হ'লে মানে মই তাই মোৰ মূৰটো নোলায় মানে সেইকাৰণে মই ভৰিকেইটা এনেকৈ মেলি জোখত আহি ল'বলগীয়া হৈছে মোচন চাৰ্ট গাইছ তাৰ এইটো ষ্টাইল হ'বলগীয়া হয় মোৰ লগত থাকিলে মানে মই কিন্তু ফিট কিন্তু তাৰ এইটো অৱস্থা হয় কি কৰিম নহয় জানো মোক ভগৱানে এনেকৈ সজিছে ইয়াত তেওঁ দিছে কালা মোক দিছে বগা আৰে কালা है तो क्या हुआ এতিয়া মই दिल বগা वाला কৰিব है পাৰিম না নে মই ক'লা হ'ব পাৰিম হয়নে নহয় সেইটো কাৰণে বাদ বাকী বাদ দে XYZ এতিয়া শুনগে গুড নাইট লগ পাইছোঁ এটা ভিডিঅ'ত বাই বাই